ৰাতি 8:30টাৰ পিছৰ পৰা আমাৰ অলপ পুলিচৰ চিকিউৰিটি আমি দেখা পাইছিলোঁ। আমাৰ মছজিদৰ গেট তলা মাৰা আছিলে। পিছত আজান দিলে, আমি নামাজ পঢ়িব আহিলোঁ। নামাজ পঢ়াৰ পিছত আমি গুচি গ'লোঁ। পৰিৱেশ আমি শান্তি দেখা পালোঁ। 9টা মানৰ পৰা এটা হুলস্থুলীয়া পৰিৱেশ এটা সৃষ্টি হ'ল। জয় শ্ৰীৰাম বুলি এটা ধ্বনি দিলে। কেনেকুৱা এটা গৰ্জা এটা আৱাজ পালোঁ আমি। তাৰপিছত বাহিৰত ওলাই চাওঁ যে মছজিদৰ সন্মুখতে এনেকুৱা লাগিছে যে হাজাৰ হাজাৰ মানুহ তেনেকুৱা গোট খাইছে। আৰু তেওঁলোকে এটা উদ্দেশ্য আছিলে যে মছজিদটো ভাঙি দিব লাগে। এটাই উদ্দেশ্য, বেলেগ কোনো ইছ্যু নাই। জয় শ্ৰীৰাম ধ্বনি দিছে আৰু মছজিদটো এটাক কৰিব লাগে, এনেকুৱা এটা তেওঁলোকে ইছ্যু লৈ আহিছে। কিন্তু আমি যিটো দেখা পালোঁ যে কোকৰাঝাৰ আমাৰ BTC হেডকোৱাৰ্টাৰ এখনেই মছজিদ হয়, আৰু ই আমাৰ সকলোৰে হিয়াৰ আমঠু হয়। ইয়াতে কোনো মুছলমানৰ কথা নহয়। এইটো আমাৰ এই মছজিদটো আমাৰ এটা ঐতিহ্য হয় যে কোকৰাঝাৰ টাউনত এখনেই মছজিদ আছে, আৰু এইখনৰ নিৰাপত্তাৰ বাবে সকলোৱে আগবাঢ়ি আহে। আজি হাতীমাথা সেই চাইডৰ বিভিন্ন চাইডৰ পৰা তেওঁলোকে আফচোচ কৰি আছে মছজিদটো কি এনেকুৱা কৰিলে। কিন্তু এটা কথা ক'ব বিচাৰোঁ, আমি যিখিনি আমাৰ পূৰ্বপুৰুষৰ পৰা আমি শুনি আহিছোঁ, এইটো 1930 কিমানৰ মছজিদ হয়। তাৰপিছত আজিলৈকে মাছ এটাক এই মছজিদত হোৱা নাই। কোকৰাঝাৰত বহুত আন্দোলন হৈ গৈছে, কিন্তু মছজিদত তেনেকুৱাকে মাছ এটাক কৰা নাই, যিটো নেকি আমি যোৱা ৰাতি আমি দেখিবলৈ পাইছোঁ। এইটো খুব দুখজনক হয়, আৰু আমি শান্তি বিচাৰোঁ। এইটো এনেকুৱা লাগি আছে কোনোবা এটা থাৰ্ড পক্ষই কোকৰাঝাৰৰ BTC-বাসীৰ যিটো শান্তি, সেই শান্তিখন বিনষ্ট কৰিব বিচাৰিছে। আমি এইটো হ'ব সহজে নিদিওঁ। কালি আমাৰ ইয়াতো বাহিৰা মানুহ অলপ সোমাইছিলে। এইটোৰ প্ৰত্যুত্তৰ দিয়াৰ কাৰণে আমি ইয়াৰ পৰা গুচাই পঠাইছোঁ। মছজিদ কমিটি তথা প্ৰশাসন আমাক বহুত কালি সহায় কৰিছে। আমিও প্ৰশাসনক বহুত সহায় কৰিছোঁ। তেওঁলোকে যেনেকুৱাকৈ কৈছে আমি তেনেকুৱাকৈ আছিলোঁ। প্ৰশাসনে তেওঁলোকে পুছবেক কৰি পঠিয়াই দিছে ৰাতি। পিছত ৰাতি আমি নিজৰ ঘৰতে আছিলোঁ। কিন্তু কথাটো হ'ল, আমি বিচাৰোঁ যে শান্তি ঘূৰি আহক, আগৰ নিচিনাই হওক। থাৰ্ড পাৰ্টি ইয়াতে সোমাব নালাগে। ৰাজনৈতিকৰ ঊৰ্ধতে হ'ল আমাৰ মছজিদ, মন্দিৰ এটচেট্ৰা। কিন্তু এইবোৰত আমি যদি সন্মান দিব নাজানো, তেনেহ'লে আমি কি নিজৰ জাতিটোক সন্মান দিব পাৰিম? এই বস্তুটো আমাৰ ভিতৰত থাকিব লাগে। আমি ৰাতিপুৱা ঘুমৰ পৰা উঠি আহি মোক দেখিব লাগে, আৰু সেই মানুহৰ ঘৰৰ ওচৰৰ পৰা আমাৰ মছজিদ, আমাৰ হিয়াৰ আমঠু, আমাৰ মছজিদ যেতিয়া ভাঙিব আমি ঘৰত থাকিব নোৱাৰো। যোৱাকালি ৰাতি আমাৰ প্ৰিয়তম মানুহখিনি ওলাই আহিছে, বাচ্চাখিনি ওলাই আহিছে। খুব দুখজনক। জন্মৰ পৰা আমি মছজিদ দেখা পাইছোতো, আজি এনেকুৱা এটা অৱস্থা। আমি জানো অসমৰ বৰিষ্ঠ পদক্ষেপ হ'লে আমাৰ মুখ্যমন্ত্ৰী মহোদয়, আমি জানো তেখেতক আমি ভাল পাওঁ। তেখেতৰ যিখিনি পদক্ষেপ, সেই পদক্ষেপতে আজি অসমখন বহুত শান্ত অৱস্থাত আছে। কিন্তু দুৰ্ভাগ্যজনকভাৱে এই শান্ত কোকৰাঝাৰখন বিনষ্ট কৰাৰ কাৰণে এটা শ্ৰেণী উঠিবই লাগিছে। আমি তেওঁলোকক যোৱাকালিৰ ঘটনাৰ বাবে আমি গভৰ্ণমেণ্টক, আমি চৰকাৰক অনুৰোধ জনাই আছোঁ কমিটিৰ তৰফৰ পৰা, যাতে উচিত তদন্ত কৰি উচিত মানুহক শাস্তি দিয়ে। অন্যথা বেলেগ মানুহক লৈ অত্যাচাৰ কৰিব নালাগে। কালি যিবোৰ ঘটনা ঘটালে তেওঁলোকৰ ওপৰত ভাল এটা ইনভেষ্টিগেশ্যন কৰিব লাগে। ইয়াৰ বেকগ্ৰাউণ্ডত কোন আছে সেইটো ওলাই আনিব লাগে, কাৰণ এওঁলোকে কোকৰাঝাৰক শান্তিত থাকিবই নিদিব। আৰু আমি কোকৰাঝাৰ শান্তি বিচাৰোঁ। এই শান্তি যাতে পাৰ্মানেণ্ট হৈ যায়। ইয়াৰ আগতে 2012ত ইমান গণ্ডগোল হ'ল, কোকৰাঝাৰ মছজিদত এটা টাচ নপৰিল। এইবাৰ একোৱেই নাই। সকলোৱে জানে কেছটো বেলেগ কেছ। সেই কেছটো কেনেকুৱাকে ইয়ালৈকে আহি পালে, সেইটো ডাঙৰ কথা। 2012ত ইয়াতে এটা পুলিচ বেৰিকেড আছিলে, সেই বস্তুটো আমি বিচাৰিছোঁ ইয়াতে আৰু এটা পুলিচ বেৰিকেড দিয়ক। ইয়াতে আমাৰ কোনো ষ্ট্ৰীট লাইট নাই। কালি ৰাতি ষ্ট্ৰীট লাইট আছিলে, সেই ষ্ট্ৰীট লাইটলৈকে নুমাই দিছে। কালি ইয়াতে ষ্ট্ৰীট লাইট নাছিলে। গতিকে আমি প্ৰশাসনক অনুৰোধ জনাওঁ, আমাৰ অসম চৰকাৰকো অনুৰোধ জনাওঁ, BTC চৰকাৰকো অনুৰোধ জনাওঁ, আমাৰ ইয়াতে লাইটৰ ব্যৱস্থা কৰি দিয়ক। লগতে আমাৰ CC কেমেৰা দিয়ক। যিহেতু এনেকুৱা এটা অৱস্থা হৈ আছে, আমি মুষ্টিমেয় কেইজনমান ঘৰ আমাৰ এই মছজিদৰ আশে পাশে থাকোঁ। এইখিনিৰ নিৰাপত্তা দিয়াৰ বাবে আমি প্ৰশাসনক আমি আহ্বান জনাওঁ, আমাৰ DC মহোদয়কো আহ্বান জনাওঁ, তেওঁলোকে যাতে উচিত ব্যৱস্থাটো কৰে। বিশেষকে আমাতকে আমাৰ মছজিদটো যেন ৰক্ষা কৰে। কোন আছিল, কিয় হৈছিল, কোন পাথাৰঘাটত কিবা এটা ঘটনা হৈছিলে, সেই 21 বোলে পুলিচে থানাত লৈ আহিছে। তেওঁলোকে গোটেই দিন আন্দোলন কৰিছে, তেওঁলোকে ৰাস্তা বন্ধ কৰিছে। তাৰপিছত আন্দোলন কৰি আছে, কৰি থাকক। তেওঁলোকে বোলে এইটো প্ৰশাসনৰ লগত তেওঁলোকে জড়িত, আমি একো নাজানো। হঠাৎকে তেওঁলোকে এই মুখে আহিছে যে মছজিদ ভাঙি দিব লাগে, মছজিদ জ্বলাই দিব লাগে বুলি তেওঁলোকে মছজিদমুখী হৈ আগবাঢ়ি আহিছে। পুলিচ নহা হ'লে হয়তোবা কালি যিটো এগ্ৰেছিভ আছিলে,
কালি মছজিদটো ভাঙি দিলে হয়। তেওঁলোকে ভাবিছে ইয়াতে মুছলিমে কেইজনমান ঘৰ থাকে, এওঁলোকে আমাক কি কৰিব, কিন্তু প্ৰশাসনে আমাক অজস্ৰকালি সহায় কৰিছে। তাৰ কাৰণে অসম চৰকাৰ তথা মুখ্যমন্ত্ৰী মহোদয়ক আমি ধন্যবাদ জনাইছো। আৰু আগন্তুক দিনত যাতে এই পৰিৱেশ বিনষ্ট নহয়, এই শান্তি শৃংখল যেন বজাই থাকে, এনেকুৱা যেন পৰিস্থিতি নহয়, তাৰ কাৰণে আমি সকলোৱে এলাৰ্ট হৈ আছো, যাতে বাহিৰা মানুহ ইয়াতে সোমাব নোৱাৰে। আৰু আপোনালোক মিডিয়াসকলকো আমি অনুৰোধ জনাম যাতে কোনো বেয়া নিউজ আগবাঢ়িব নোৱাৰে, ভুল নিউজ যাতে যাব নোৱাৰে, মেছেজবোৰ যাতে খুব ধুনীয়া গঠনমূলক হয়, সেইটো আমি আপোনালোকৰ পৰা সহায় বিচাৰিছো। এইখিনিয়ে আছিলে আজি।